হয় বিশ্বনাথ জিলা আজি বিহালী সমষ্টিত আমি উপস্থিত আছো আৰু জয় ভাৰত পাৰ্টিৰ বিশ্বনাথ জিলা আমাৰ এডক কমিটি আছিল আৰু আজি আমি পূৰ্ণাংগ কমিটি গঠন কৰিছো। ইয়াৰ লগতে মহিলা মৰ্চা জিলা সমিতি আৰু বিহালী এলএসি সমিতি আজি আমি এই সভাতে গঠন কৰো। আৰু আপোনালোকে চাইছে বিশ্বনাথবাসী ৰাইজে জয় ভাৰত পাৰ্টিক অতি আদৰেৰে আঁকোৱালি লৈছে। আৰু বিশ্বনাথ জিলাত 3টা সমষ্টি আছে, আপোনাৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ। আৰু এই 3টা সমষ্টিতে আমাৰ জয় ভাৰত পাৰ্টিৰ আমাৰ প্ৰাৰ্থী থাকিব 2026। আৰু আপোনালোকে জানে জয় ভাৰত পাৰ্টি জন্ম লাভ কৰাৰ পিছতে পঞ্চায়ত ইলেকশ্যন, তাৰপিছত বিটিআৰ পৰিষদীয় ইলেকশ্যন আমি খেলিছোঁ। আৰু এতিয়া আমি ফাইনেলি 2026 চনৰ বিধানসভা ইলেকশ্যন আমি খেলিবলৈ গৈ আছোঁ। আপোনালোকে জানে অসমত যিমান জাতি জনগোষ্ঠী আছে সকলো জাতিতকৈ আদিবাসীসকল অতিকৈ পিছপৰা। আৰু আদিবাসীসকলৰ যি সমস্যা, আজি মূল সমস্যাৰ ওপৰত কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আজি কংগ্ৰেছ চৰকাৰে অতদিন ইয়াতে ৰাজত্ব কৰিলে। অসমত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে 3টা টাৰ্মছ অসমত ৰাজত্ব কৰিছিলে, কিন্তু তেওঁ বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি আদিবাসী ৰাইজে যি ধৰণৰ আশা কৰিছিল সেয়া নহ'ল। এতিয়া বিজেপি চৰকাৰে আহিছে, বিজেপি চৰকাৰো কিন্তু ছেম সেইটোৱে কৰি আছে। আজি মেইন সমস্যাৰ পৰা তেওঁলোকে আঁতৰি তেওঁলোকে অৰুণোদয়, ৰাস্তা ঘাটৰ কাম, তেওঁলোকে মানে আদিবাসীসকলক মানে মনিপুলেট কৰাৰ যি ষড়যন্ত্ৰ আমি দেখা পাইছোঁ, এইটো আদিবাসী ৰাইজে কেতিয়াও সহ্য নকৰে। এতিয়া ৰাজনৈতিকভাৱে আদিবাসী ৰাইজে সজাগ হৈছে আৰু আগন্তুক 2026 আজি কংগ্ৰেছেই হওক বা এজিপি হওক সকলো দলক নিশ্চিত কৰি পেলাই জয় ভাৰত পাৰ্টি হৈ কাম কৰাৰ বাবে আদিবাসী ৰাইজে ওলাই আহিছে। আৰু আদিবাসী বুলি নহয়, সকলো জাতি জনগোষ্ঠী আজি জয় ভাৰত পাৰ্টিক আঁকোৱালি লৈছে। আৰু জয় ভাৰত পাৰ্টিৰ 2026 যি নিৰ্বাচন ফলাফল খুবেই ভাল হ'ব বুলি মই ভাবোঁ। বাকী দলৰ সমান্তৰালকৈ আপোনালোকৰ পাৰ্টিটো যিহেতু ওলাই আহিছে, গতিকে কিছু কঠিনতা নিশ্চয় সন্মুখত আছে, গতিকে সেইখিনিক প্ৰত্যাহ্বান দিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে? প্ৰত্যাহ্বান থাকিব, আমাৰ যিহেতু নতুন দল। আৰু আপোনালোকে জানে অসমত আমি নতুনকৈ ওলাই আহিছোঁ আৰু নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ। আৰু নতুন প্ৰজন্মই একচুৱেলি আমাৰ জাতীয় যিমান সংগঠন আছে সকলো জাতীয় সংগঠনসকলে আমাক আদৰণি জনাইছে। আৰু অসমত যিমান দল আছে আমিতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'মেই, কিন্তু তাৰ মাজতে আমি কাম কৰি যাম আৰু ভাল লাগিব। যিহেতু ৰাজনৈতিকত হাৰ জিত থাকেই। আৰু 2026 যে জয় ভাৰত পাৰ্টিৰ ফলাফল ভাল হ'ব বা জয় ভাৰত পাৰ্টিৰ অবিহনে যে অসমত চৰকাৰ গঠন কৰিব নোৱাৰিব সেইটো কিন্তু নিশ্চিত। মূল থিম কি লৈ পেলাই আপোনালোক আগবাঢ়িম বুলি ভাবিছে? আমাৰ থিমটো থাকিব সম অধিকাৰ, সম শান্তি সম্প্ৰীতি আৰু সম বিকাশ। আমাৰ অসমত যিমান মানে জাতি জনগোষ্ঠী আছে, অসমত এই জন্মভূমিত মানে বিভিন্ন ভাষা, বিভিন্ন ধৰ্ম বৰ্ণ লোক ইয়াতে আছে। আৰু সৰু সৰু সমস্যা সকলো জাতিৰে আছে, কিন্তু জাতীয় সমস্যা কোনো চৰকাৰে সমাধান কৰাৰ বাবে কোনো চেষ্টা নকৰিলে। আজিৰ যি বিজেপি চৰকাৰে আপোনালোকে চাইছে, আজি আদানী আম্বানীক লৈ পেলাই ব্যস্ত মাটি দিয়ে। আজি দিনক দিনে আজি বাগান বন্ধ হ'বলৈ ধৰিছে, দিনক দিনে সমস্যা বাঢ়িবলৈ ধৰিছে। গতিকে ৰাইজে সকলোৱে চাই আছে আৰু নতুনত্ব বিচাৰি আছে। তো আমি সেই নতুন প্ৰজন্মক লৈ পেলাই আমি আগবাঢ়িম। বিহালীৰ পৰা যিহেতু আপোনালোকৰ দলৰ ফালৰ পৰা বিহালীত টিকেট প্ৰত্যাশী কোনোবা আছে নেকি, বা টিকেট কাৰোবাক প্ৰদান দিয়াৰ কথা আলোচনা কৰিছে নেকি? হয়, টিকেট প্ৰত্যাশী আছে, প্ৰাৰ্থী আমাৰ লগত যোগাযোগ কৰি আছে। আজিৰ সভাতো উপস্থিত আছিলে 2জন প্ৰাৰ্থী, যিহেতু SC ৰিজাৰ্ভ কৰি দিছে। আৰু আপোনালোকে আৰু এটা কথা ক'ব যাওঁ, এই বিহালী সমষ্টিটো আপোনালোকে জানে আদিবাসী অধ্যুষিত অঞ্চল। আৰু এই বিহালী সমষ্টিটো কেনেকুৱা ধৰণৰ SC ৰিজাৰ্ভ হ'ল সেইটো কিন্তু জানিব লগা আছে। আৰু ইতিমধ্যে মই লয়াৰ্ছৰ লগত কথা পাতিছোঁ হাইকোৰ্টত। আৰু এই SC হোৱাক লৈ পেলাই আমি নিশ্চয় কেছ কৰিম। আৰু কেছ কৰি পেলাই আমি এই SC সমষ্টি আমি উদ্ধাৰ কৰি পেলাই আদিবাসী ৰাইজৰ হাতত অনাৰ আমি চেষ্টা কৰি আছোঁ।